তেজপুৰৰ বিশাল লুইতৰ পাৰত গেৰেকীৰ বিলত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে হোৱাইট উইং ফেষ্টিভেল আজিৰ পৰা আৰম্ভ হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই এই পৰ্যটন মহোৎসৱ শুভ উদ্বোধন কৰে। তেখেতে এই উৎসৱৰ যোগেদি তেজপুৰ তথা আমাৰ কাষৰীয়া ৰাজ্য অৰুণাচলৰ বমডিলা, দিৰাং আৰু টাৱাঙৰ বিশেষ পৰ্যটনৰ স্থানসমূহক লৈ এটা বৃহৎ পৰ্যটনৰ কেন্দ্ৰস্থলী হিচাপে ভৱিষ্যতে দেশৰ পৰ্যটনৰ মানচিত্ৰ স্থান ল'ব পাৰে বুলিও আশা প্ৰকাশ কৰে। লগতে গ্ৰাম্য আৰু সাংস্কৃতিক তথা ঐতিহাসিক পৰ্যটনৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰ হিচাপে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তেজপুৰেও বিশেষ স্থান ল'বলৈ সক্ষম হ'ব বুলিও কয় আৰু গেৰেকীৰ যুৱ সংঘৰ এই প্ৰচেষ্টাৰ শলাগ লয়। উল্লেখনীয় যে আজি পুৱাই উদ্বোধনৰ পিছতে শোণিতপুৰ জিলাভিত্তিক ভলীবল আৰু ফুটবল প্ৰতিযোগিতাও এই হোৱাইট উইং ফেষ্টিভেলত অনুষ্ঠিত হয়। বিয়লি স্থানীয় ছাত্ৰ-ছাত্ৰীৰ মাজত দুটাকৈ শাখাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু অহাকালিৰ পৰা প্ৰতিদিনেই সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলিও যুৱ সংঘৰ সভাপতি আৰু আয়োজক সন্থাৰ সম্পাদকে জনায়। তাৰোপৰি জিলাভিত্তিক নতুন প্ৰজন্মৰ মাজত বুদ্ধিমত্তা আৰু সৌন্দৰ্যৰ প্ৰতি সচেতনতা গঢ়ি তোলাৰ বাবে এথিক ফেশ্বন শ্ব', মিছ এণ্ড মিষ্টাৰ শোণিতপুৰ, ট্ৰেডিশ্যনেল ডান্স আৰু ডিজে জোন লাইভ, সত্ৰীয়া নৃত্য, বিহু নাচ আদি পৰিৱেশন কৰা হ'ব বুলিও আয়োজক সমিতিয়ে জনায়। এই উৎসৱলৈ সকলোকে আমন্ত্ৰণ জনোৱাৰ লগতে আমাৰ দুষ্প্ৰাপ্য ৰাজ্যিক পক্ষী দেওহাঁহৰ সংৰক্ষণ আৰু নতুন চামক পৰিৱেশ আৰু কলাসুলভ সংস্কৃতিৰ লগতে গ্ৰাম্য পৰ্যটনৰ বিকাশ কেনেকৈ কৰিব পাৰি, ইয়াৰ আৰ্থিকভাৱে লাভৰ কৌশল আয়ত্ত কৰা সম্পৰ্কীয় জ্ঞান দিয়া আৰু পৰ্যটন কেন্দ্ৰিক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব বুলিও জনায়। হয়, নমস্কাৰ। আপোনালোকসমূহ ইয়াতে মিডিয়াৰ পাৰ্চন অহাৰ বাবে যথেষ্ট সুখী হৈছোঁ, আনন্দিত হৈছোঁ। আজিৰ পৰা 8, 9, 10 জানুৱাৰী তাৰিখে আমি ইয়াতে হোৱাইট উইং ফেষ্টিভেল আৰম্ভ কৰিব লৈছোঁ। আচলতে তিনিদিনীয়া কাৰ্যসূচীৰে হোৱাইট উইং কি বস্তু সেইটো আমি জানিবলৈ এতিয়াও বহুতে আমি গম নাপাওঁ। হয়তো হোৱাইট উইং উদ্যাগ হৈছে আমাৰ দেওহাঁহ, ৰাজ্যিক পক্ষী। হয়, বহুতে এতিয়া কথাটো হৈছে কি, ৰাজ্যিক পশু হিচাপে ক'লে আমি সকলোৱে জানো যে এশিঙীয়া গড়, কিন্তু ৰাজ্যিক পক্ষী হিচাপে ক'লে বহুতেও এই কথাটো গম নাপায়। গতিকে আমাৰ উদ্দেশ্যটো হৈছে যে ৰাজ্যিক পক্ষী এটাক আমি কেনেধৰণে বচাই ৰাখিব পাৰোঁ। আচলতে IUCNৰ ডেটা হিচাপত তাৰমানে বৰ্তমান সমগ্ৰ বিশ্বতে প্ৰায় 800টামান আপোনাৰ দেওহাঁহ বাচি আছে বুলি তেওঁলোকে আনুমানিক এটা তথ্য দিছে। গতিকে নামেৰি নেশ্যনেল পাৰ্কত ওৱান অফ দ্য হট স্পট য'ত আপোনাৰ এই দেওহাঁহ পোৱা যায়। গতিকে আমি ইয়াত যিখিনি আছে ধৰক তেনেকুৱা সেইখিনি আমি বচাই ৰাখিব লাগিব আৰু সেইকাৰণে আমি ৰাইজক ধৰক সজাগতা সৃষ্টিৰ কাৰণে মুখ্য উদ্দেশ্যটো আমি এইটো লৈছোঁ যে সজাগতা সৃষ্টিৰ বাবে আমি আজি ইয়াত আমাৰ ইয়াতে বৰ্তমান আজি পুৱাৰ ভাগতে পতাকা উত্তোলন হৈ গ'ল। আমাৰ মাননীয় বিধায়ক শ্ৰীযুত পৃথ্বীৰাজ ৰাভাদেৱে আহি পতাকা উত্তোলন কৰিলে। ইয়াৰ পিছতে আমাৰ ফুটবল ভলীবল আমাৰ ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু এই ক্ষেত্ৰত DDSক আমি ধন্যবাদ জনাব লাগিব। তেখেতলোকে আহি ইয়াত ধুনীয়াকৈ সুন্দৰভাৱে পৰিচালনা কৰি আছে। লগতে আমাৰ ইয়াৰে স্থানীয় বিদ্যালয় কিছুমান ইয়াত সহযোগ কৰি তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীখিনি আহিছে, য'ত আপোনাৰ আমি অৰুণাচলৰ পৰা এজন বাৰ্ড স্পেচিয়েলিষ্ট আহিছিলে আৰু আমাৰ তেজপুৰৰ এজন শিক্ষক ৰবীন গোস্বামী, সকলোৱে চিনি পায়, লেখক, কবি, গায়ক। তেখেতেও খুব সুন্দৰ এটা আমি বক্তব্য ৰাখিলে। আমি ডিছকাশ্যন একচুৱেলি ৰাখিছিলোঁ ল'ৰা ছোৱালীখিনিক চিনাকি কৰি দিবৰ বাবে যে দেওহাঁহটোনো কি, এই সৰু সৰু কথাবোৰ আমি শিকাবলৈ কাৰণে তেওঁলোকক বুজাবলৈ কাৰণে আজি এই উৎসৱ সমিতিৰ সভাপতি পংকজ মেছ আৰু দীপাংকৰ ৰাভাই জনোৱা মতে এই অনুষ্ঠানত যোগদান কৰা বিভিন্ন জনজাতীয় খাদ্য বিপণী আৰু বস্ত্ৰ বিপণীত ৰেহাই মূল্যত বিক্ৰীৰ ব্যৱস্থাও কৰা হৈছে আৰু স্বচ্ছ ভাৰত অভিযানৰ বাণীৰে সমগ্ৰ চৌহদ নিতৌ পৰিষ্কাৰকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।